দোকান বন্ধ করো, মদের দোকান বন্ধ করো, মদের দোকান বন্ধ করো, মদের দোকান বন্ধ করো। আজি আমি ইয়াতে ধর্ণা দিবলৈ আহিছোঁ, যেহেতু আমি অন্যায়ভাৱে ইয়াত আমাৰ এই খলিলপুৰ বাজাৰতে এজন মদৰ দোকান দিছে। তাৰ মালিকটো হ'ল শম্ভু বৰ্মন। ইয়াতে আশাৰীকান্দিৰ পৰা আহিছে। ইয়াতে কেনেকুৱা সাহস পালে যে আশাৰীকান্দিৰ পৰা আহি ইয়াতে মদৰ দোকান দিলে? আৰু আমাৰ দুদিখন সমাজখন নষ্ট কৰি আছে, আমাৰ প্ৰজন্ম ল'ৰাবিলাকক নষ্ট কৰি আছে। কোনে তাক লাইচেঞ্চ দিছে? আমি এক্সাইজ হতিয়াই দি আছোঁ, ৱাৰ্ণিং দি আছোঁ, আপোনালোকে ইমিডিয়েট এই এক্সাইজ ইয়াৰ পৰা এই শম্ভু মণ্ডলৰ লাইচেঞ্চ বাতিল কৰক। আৰু মই ইয়াতে যোন ভাড়া দিছে তাকো মই আমি সকাই দিছোঁ যে ইমিডিয়েট ইয়াতে ভাড়া দিব নালাগে মদৰ দোকান। আপুনি যিখিনি দোকান খোলা কোনো কথা নাই, যিহেতু ইয়াতে মদৰ দোকান খুলি ইয়াতে পৰিৱেশ চলিব নোৱাৰে। মই আপোনাক লাষ্ট ৱাৰ্ণিং দিছোঁ, যদি আপোনাৰ ইয়াতে মদৰ দোকান বন্ধ নহয় তেনেহ'লে আমি এই গৌৰীপুৰ অঞ্চল ৰাইজলৈ আমি ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিম আৰু ইয়াতে বন্ধ কৰিব লাগিব। মই মুখ্যমন্ত্ৰী মহোদয় কৈ আছোঁ আৰু আমি এক্সাইজ ডিমাণ্ড কৰিছোঁ আৰু আমি পুলিচ প্ৰশাসনক মই কৈছোঁ ইমিডিয়েট ইয়াতে তেখেতক এই মদৰ দোকানৰ মালিকক এৰেষ্ট কৰিব লাগে। এইখিনি ঠাইত যে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব আমি কেতিয়াও আশা কৰা নাছিলোঁ বা আমি কল্পনাও কৰা নাছিলোঁ। এইখিনিতে মই এটা কথা ক'ব বিচাৰিম যে চৰকাৰে যে এই মদৰ পাৰ্মিশ্যনবিলাক দি আছে য'তে ত'তে, ইয়াত আমাৰ পঞ্চায়ত আছে, পঞ্চায়ত প্ৰেচিডেণ্ট আছে, আমাৰ মেম্বাৰ আছে, তেওঁলোকৰ পৰা NOC নোলোৱাকৈ এইবোৰ কাম কেনেকৈ কৰিব পাৰিলে সেইটো এটা আমাৰ চিন্তাৰ বিষয় হৈছে। চৰকাৰে যদি এইটোৱেই কৰে, একফালেদি কয় যে মদ বন্ধ হ'ব লাগে, মদ খোৱাটো ভাল নহয়, আনফালেদি য'তে ত'তে লাইচেঞ্চ দি আছে। গতিকে মই আপোনালোকৰ জৰিয়তে মই চৰকাৰক অনুৰোধ জনাম, এনেকুৱা য'তে ত'তে মদৰ লাইচেঞ্চ দি পেলাই আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক যাতে ধ্বংস কৰি নিদিয়ে। আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে পৰিৱেশ সাপেক্ষে তেওঁলোকে গঢ় লয়। গতিকে ইয়াত যদি এই পৰিৱেশটো চলি থাকে, ইয়াৰ ওচৰতে ৰাস্তাটো আছে, এইখিনিত ৰাতি হ'লে এন্ধাৰ হৈ যায় আৰু ছোৱালী বা মহিলাসকলে এই ৰাস্তা দি অহা যোৱা কৰি থাকে আৰু ৰাতি 10টা 11টালৈকে মহিলাবিলাকে অহা যোৱা ফ্ৰী কৰি থাকে। ইয়াত কোনোদিন অঘটন ঘটা নাছিলে। কিন্তু যদি এই মদাৰুবিলাকে মদ খাই ৰাস্তাৰ ওপৰত যে হাল্লা কৰে, তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ জানে যে এই ঠাইখিনিৰ অৱস্থা কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব, কেনেকুৱা পৰিৱেশ হ'ব। গতিকে এইখিনি আপোনালোকৰ থ্ৰুদি মই চৰকাৰক আৰু জিলা প্ৰশাসনক লগতে আমাৰ বিজেপি দলৰ সভাপতি সমন্বিত সকলো কাৰ্যকৰ্তাসকলক মই অনুৰোধ জনাম। মই এজন ছিনিয়ৰ চিটিজেন হয়, মই অনুৰোধ জনাম যে এইটো যাতে ইয়াত বন্ধ কৰি দিয়ে। আমাৰ